Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ যিখন বিজ্ঞান কিতাপ সেই বিজ্ঞান কিতাপখনৰ লেসন 9 নাম হ'ল দৈৰ্ঘ্যৰ জোখ আৰু গতি আৰু ইংলিছত যদি কওঁ মেজাৰমেন্ট অফ লেংথ এণ্ড মোশন এই চেপ্টাৰটোৰ সকলো প্ৰশ্নৰ উত্তৰ সকলো কোৱেশ্চন আনসাৰ্স ইংলিছ আৰু অসমীয়া দুইটা মাধ্যমতে একেবাৰে সৰু তোমালোকক দিবলৈ চেষ্টা কৰিম সেয়ে তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাবা কাৰণ ভিডিঅ'টো মাজে মাজে মই তোমালোকক কৈও দিম যে কোনবোৰ পৰীক্ষাত আহিব আৰু কোনবোৰ নাহে ঠিক আছে সকলোবোৰ তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ইয়াত পাই যাবা আৰু নেক্সট তোমালোকৰ এইটো চেপ্টাৰৰ যদি মাজৰ প্ৰশ্ন লাগে বা তোমালোকৰ এমসিকিউ দৰে কিবা ভিডিঅ' লাগে বা তোমালোকৰ বুজাই দিব লাগে তেন্তে কমেন্ট কৰা মই নিশ্চয় দিবলৈ চেষ্টা কৰিম আৰু মই টাৰ্গেট ৰাখিছো 100টা কমেন্টৰ যদি 100টা তেনেকুৱা কমেন্ট আহে যে এমসিকিউ লাগে বা মাজৰ কোৱেশ্চনৰ ভিডিঅ' লাগে তেন্তে মই নিশ্চয় বনাম 100টাতকৈ কম আহিলে নবনাও গতিকে যোনে চাই আছা কমেন্ট কৰা যাক লাগে আৰু যোনে কমেন্ট কৰিবা মই যেতিয়া বনাম ভিডিঅ' কিটা তোমালোকৰ কমেন্টত লিংকটো শ্বেয়াৰ কৰি দিম এতিয়া আমি এক্সাৰসাইজৰ 1 নম্বৰ কোৱেশ্চনটো চাও ফাৰ্ষ্টে অসমীয়াত চাম পিছত ইংলিছত ঠিক আছে আমাক কি কৰিব দিছে মিলমিলি হয় আমাক কৈছে প্ৰতিটো বস্তু স্তম্ভ 11ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা ঠিক আছে এটা আমাক কৈছে সো উত্তৰ হ'ব মই কৈ দিছো এটা মিলাই থৈছো তোমালোকে চাই মিলাব পৰা কিন্তু তোমালোকে বুজি নাপাব পৰা হয় সেইকাৰণে মই কৈ দিছো এ নম্বৰ অট্টালিকাৰ উচ্চতা মিলিব 2 নম্বৰ মিটাৰৰ লগত বি নম্বৰ দুখন চহৰৰ মাজৰ দূৰত্ব মিলিব 4 নম্বৰ লগত কিলোমিটাৰ C নম্বৰ পেন্সিলৰ দৈৰ্ঘ্য মিলিব 1 নম্বৰ সেন্টিমিটাৰৰ লগত D নম্বৰ বহিৰ বেট 3 নম্বৰ লগত মিলিব মিলিমিটাৰ ঠিক আছে এতিয়া ইংলিশ মিডিয়াম বৰ এনেকৈ লিখি লোৱা মিলাই লোৱা A নম্বৰটো 2 নম্বৰৰ লগত B নম্বৰটো 4 নম্বৰৰ লগত C নম্বৰটো 1 নম্বৰৰ লগত আৰু D নম্বৰটো 3 নম্বৰৰ লগত ঠিক আছে তোমালোকে শুনি মিলাই লোৱা এতিয়া আমি নেক্সট আহো তোমালোকৰ 2 নম্বৰ কোৱেশ্চনলৈ 2 নম্বৰ কোৱেশ্চন কি কৈছে আমাক চোৱা 2 নম্বৰ কোৱেশ্চন কি কৈছে 2 নম্বৰ কোৱেশ্চন কৈছে তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্ৰী স্কেল অথবা ফিটা ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰা হয় লিখিব দিছে আমাক ঠিক আছে এতিয়া ইয়াত তোমালোকৰ খালি ঠাই দিছে ইয়াত লিখিব দিছে কিন্তু ইয়াত লিখিলে মানে নধৰিব পাৰে ন তোমালোকে বুজি নাপাব পৰা সেইকাৰণে মই ইয়াত লিখি দিছো তোমালোকে ইয়াত লিখি লবা ঠিক আছে এটা চোৱা এটা অট্টালিকাৰ উচ্চতা আমি ফিটাৰ সহায়ত জুখিম হয় স্কেলৰ সহায়ত জুখিম নেকি নহয় হয় সো আমি এটা অট্টালিকাৰ উচ্চতা ফিটাৰ মানে জুখিম স্কেল ব্যৱহাৰ কৰি এটা অট্টালিকা মানে বিল্ডিংৰ উচ্চতা জুখিব পাৰিম নেকি পাৰিম কিন্তু মানে তো ইমান ভাল নহব হয় ফিটাৰ সহায় কৰে বেছি ভাল হ'ব মানে যোনটো দি বেছি ভাল হ'ব সেইটো লিখিব দিছে সো এতিয়া এ নম্বৰটো কি লিখিবা ফিটা স্পেলিং ইয়াতে আছে চোৱা এয়া ফিটা ঠিক আছে বি নম্বৰ পেন্সিলৰ দৈৰ্ঘ্য আমি স্কেলৰ সহায়ত জুখিম স্কেল স্পেলিংটো ইয়াত আছে চাই লবা সি নম্বৰ পেপাৰ ক্লিপৰ দৈৰ্ঘ্য স্কেল ডি নম্বৰ গছৰ ঘেৰ ফিটা ই নম্বৰ এডাল ৰবৰৰ প্ৰস্থ স্কেল ফুটবল খেলৰ দৈৰ্ঘ্য ফিটা ঠিক আছে ফুটবল খেল পথাৰৰ দৈৰ্ঘ্য ফিটা ঠিক আছে খেলৰ নহয় খেল পথাৰৰ তেনেকৈ তোমালোকৰ ইংলিছত মই কৈ দিছো এ নম্বৰটো আনসাৰ হ'ব মেজাৰিং টেপ বি নম্বৰটো স্কেল সি নম্বৰটো তোমালোকৰ স্কেল ডি নম্বৰটো মেজাৰিং টেপ TAPE টেপ দে এটো y লিখিব লৈছিলো y নহয় সৰি TAPE টেপ হ'ব ই নম্বৰ স্কেল F নম্বৰ মেজাৰিং টেপ ঠিক আছে আনসাৰবোৰ তোমালোকে ইয়াত লিখা লিখি লবা হ'ব এটা তোমালোকৰ খসা নে মিছা এইখিনি চাওহা 3 নম্বৰ খসা নে মিছা এ নম্বৰ 1 মিটাৰ সমান 100 সেন্টিমিটাৰ এটো খসা বি নম্বৰ 500 মিটাৰ সমান 5 সেন্টিমিটাৰ এটো মিছা সি নম্বৰ 2000 মিটাৰ সমান 2 সেন্টিমিটাৰ এটো মিছা ডি নম্বৰ ঘড়ীৰ কাটাৰ গতিৰ ৰৈখিক গতিৰ উদাহৰণ এটো মিছা ই নম্বৰ সৰল ৰেখাত কৰা গতিক দুলন গতি বুলি কোৱা হয় এটো মিছা কেমেৰাটো বাৰে ঘোলা হৈ গৈছে ন এটা দেখা পাইছা ওকে এটা তোমালোকৰ নেক্সট ইংলিছত চাও এ নম্বৰ ট্ৰু বি নম্বৰ ফলছ সি নম্বৰ ফলছ এণ্ড ডি নম্বৰ ফলছ ওকে এতিয়া তোমালোকৰ এমসিকিউ খিনি চাই লহা এতিয়া 4 নম্বৰ এমসিকিউৰ 1 নম্বৰটো কৈছে আমাক তলৰ কোনটো পৰ্যাবৃত্ত গতিৰ উদাহৰণ উত্তৰ হ'ব বি নম্বৰ এটা ঘড়ীৰ
দোলকৰ দোলন ঠিক আছে সো ইয়াত বি নম্বৰটো শুদ্ধ মাৰি ল'বা আৰু মাৰি পেলাই ইয়াত তোমালোকে ঘেৰ দি দিবা মানে গোল কৰি দিবা ঠিক আছে এতিয়া 2 নম্বৰ তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ উত্তৰ হ'ব সি নম্বৰ চলি থকা সিলিং ফেনৰ ব্লেড হ'ব সো সি নম্বৰটো তোমালোকে ইয়াত শুদ্ধ মাৰি পেলাই ইয়াত গোল মাৰি দিবা এতিয়া ইংলিছ মিডিয়ামবোৰে তোমালোকেও চিন দি লোৱা এ নম্বৰটো আনসাৰ বি মানে 1 নম্বৰটো আনসাৰ বি 2 নম্বৰটো আনসাৰ সি ঠিক আছে এতিয়া আমি ইমানবোৰ চালু প্ৰশ্নটো হয় এতিয়া মই কৈ দিওঁ তোমালোকৰ 1 2 3 4 যিমানবোৰ চালু গোটেইটা ইম্পৰ্টেন্ট পৰীক্ষাত আহি থাকে ঠিক আছে গোটেইখিনি চাবা এতিয়া 5 নম্বৰখিনিও ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহি থাকে ঠিক আছে 5 নম্বৰখিনিও ইম্পৰ্টেন্ট হয় 5 নম্বৰখিনি মই দি আছো তোমালোকক ওকে 5 নম্বৰখিনি চাবা ইম্পৰ্টেন্ট হয় সো 5 নম্বৰখিনি মই দি আছো ৰবা 1 মিনিট এতিয়া 5 নম্বৰখিনি চোৱা 5 নম্বৰখিনি তোমালোকৰ অংকৰ নিচিনা হয় পৰিৱৰ্তন কৰিব দিছে একক পৰিৱৰ্তন কৰিব দিছে 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ গতিকে ইয়াৰ কাৰণে উত্তৰটো এনেকৈ লিখিবা 250 মিলিমিটাৰ সমান 250 হৰণ 1000 মিটাৰ সমান 0.25 মিটাৰ এইটো আনসাৰ এইটো হ'ব বি নম্বৰ 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ উত্তৰ লিখিবা 7.5 কিলোমিটাৰ ইকুৱেল টু 7.5 ইনটু 1000 মিটাৰ ইকুৱেল 7500 মিটাৰ সি নম্বৰ 3 মিটাৰৰ পৰা বা 3 মিটাৰৰ পৰা সেন্টিমিটাৰলৈ উত্তৰ লিখিবা 3 মিটাৰ ইকুৱেলছ টু 3 ইনটু 100 সেন্টিমিটাৰ ইকুৱেলছ টু 300 সেন্টিমিটাৰ ডি নম্বৰ 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ আনসাৰ লিখিবা 1.25 মিটাৰ ইজ ইকুৱেল টু 1.25 ইনটু 100 মিলিমিটাৰ 1000 মিলিমিটাৰ ঠিক আছে সো ইকুৱেল টু কিমান হ'ব বা ইজ ইকুৱেল টু কিমান হ'ব 1250 মিলিমিটাৰ এতিয়া 5 নম্বৰ কোৱেশ্চনটো আমি ইংলিছত কৰো এ নম্বৰটো কৰিলে আনসাৰটো এইটো হ'ব তোমালোকে লিখি লোৱা মই আৰু পঢ়ি নিদো ঠিক আছে তোমালোকে লিখি লোৱা বি নম্বৰটো কাৰণে আনসাৰটো এইটো হ'ব সি নম্বৰটো কাৰণে আনসাৰটো এইটো হ'ব ডি নম্বৰটো কাৰণে আনসাৰটো এইটো হ'ব ঠিক আছে সো 5 নম্বৰ কিটা ইম্পৰ্টেন্ট হয় তোমালোকে চাবা এতিয়া 6 নম্বৰ তোমালোকক কি কৈছে চোৱা তোমাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 2000 মিটাৰ বা 2000 মিটাৰ ইয়াক কিলোমিটাৰলৈ ৰূপান্তৰ কৰা মানে 2000 মিটাৰ বা 2000 মিটাৰক তোমালোকে কিলোমিটাৰলৈ নিব লাগে সেম 5 নম্বৰ যেনেকৈ কৰিছো তেনেকৈ সো লিখিবা ফাৰ্ষ্টে আমি জানো যে 1000 মিটাৰ সমান 1 কিলোমিটাৰ এটা তিনটা ডট যদি দেখিছা এই তিনটা ডটটো মানে কি জানা গতিকে ঠিক আছে গতিকে বা এটাকে এয়াৰ অৰ্থ বুজায় গতিকে 2000 মিটাৰ সমান কিমান হ'ব 2000 হৰণ 1000 কিলোমিটাৰ সমান 2 কিলোমিটাৰ ঠিক আছে এতিয়া আমি হৰণ কিয় কৰিলো পূৰণ কিয় কৰিলো কাৰণ হ'ল আমি যেতিয়া সৰু এককৰ পৰা ডাঙৰ এককলৈ কনভাৰ্ট কৰো ঠিক আছে সৰু এককৰ পৰা ডাঙৰ এককলৈ যাও তেতিয়া আমি সদায় হৰণ কৰো আৰু ডাঙৰৰ পৰা সৰুলৈ আহিলে আমি সদায় পূৰণ কৰো এতিয়া এই প্ৰশ্নটোৰ উত্তৰে ইংলিছ মিডিয়ামে এনেকৈ লিখি ল'বা ওকে 10 নম্বৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা তাৰ আগতে মই কৈ দিওঁ তোমালোকক কথা এটা মই তোমালোকৰ ক্লাছ 6ৰ বিজ্ঞানৰ সকলোবোৰ ভিডিঅ' বনাম বুলি ভাবিছো সকলোবোৰ চেপ্টাৰৰ কোৱেশ্চন আনসাৰ সলিউশন দিম বুলি ভাবিছো আৰু তাৰে কিছুমান চেপ্টাৰৰ ইতিমধ্যে মই দিলোই আৰু কিছুমান বাকি আছে সেইবোৰ দিম গতিকে সেই সকলোবোৰ ভিডিঅ'ৰ যদি তোমালোকক প্লেলিষ্টৰ লিংক লাগে তেন্তে মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত সেই লিংক দি থৈছো তাপাকৈ চাব পাৰিবা এটা বহুতে ভিডিঅ'ৰ ডেসক্ৰিপচন চেক কৰিব নাজানে কেনেকৈ খুলে নাজানা হয় মই শিকাই দিছো চোৱা তোমালোকে ভিডিঅ'টো এনেকৈ সৰু কৰি ল'বা সৰু কৰি এই মোৰ অপচনটো দেখিছা মোৰ অপচনটো ক্লিক কৰিবা ক্লিক কৰিলে তোমালোকৰ এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ এই মোৰ অপচনটোত ক্লিক কৰিবা কৰিলে তোমালোকৰ এনেকুৱা এটা পেজ খুলি যাব ইয়াতে তোমালোকে পাবা ডাউনলোড পিডিএফৰ লিংক ইয়াত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 সায়েন্সৰ বা বিজ্ঞানৰ সকলোবোৰ চেপ্টাৰৰ যিমান মই এতিয়ালৈকে কোৱেশ্চন আনসাৰ দিলো মানে গোটেইকেইটা আৰু ঠিক আছে পাৰ্ট 1 পাৰ্ট 2 গোটেইকেইটা চেপ্টাৰৰ তোমালোকে কোৱেশ্চন আনসাৰৰ পিডিএফ পাই যাবা ঠিক আছে অনুশীলনী বা এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰৰ পিডিএফ পাই যাবা কিবা এটা পে কৰিব লাগিব কিন্তু সেইটো পে কৰাৰ পিছত পাই যাবা
নেক্সট থাকিব প্লেলিষ্ট লিংক আছামিজ গ্ৰামাৰ প্লেলিষ্ট লিংক আছামিজ গ্ৰামাৰ বুলি নাথাকে তোমালোকৰ কি থাকিব প্লেলিষ্ট লিংক ক্লাছ 6 ছায়েন্স বা বিজ্ঞান এনেকৈ থাকিব ঠিক আছে তাত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 ছায়েন্সৰ সকলোবোৰ ভিডিঅ' পাই যাবা নেক্সট থাকিব তোমালোকৰ মোৰ হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম ফেচবুক এইবোৰৰ লিংক তোমালোকে গৈ পেলাই ফ'ল' কৰি দিবা আৰু মই ভৱিষ্যতে এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ তোমালোকক পঢ়োৱাৰ বাবে যদি সেই এপটো লঞ্চ কৰোঁ ইয়াতে লিংক দি দিম ডেছক্ৰিপশ্যনতে তোমালোকে গৈ চাব পাৰিবা আৰু মই যদি কিবা MCQৰ ভিডিঅ' বনাওঁ MCQ বা মাজৰ কুৱেশ্যন বা বুজাই দিয়া ভিডিঅ' তেন্তে ইয়াত লিংক দি দিম তোমালোকে গৈ পেলাই চাব পাৰিবা ঠিক আছে এতিয়া তোমালোকে ডাউনলোড PDF-ৰ অপশ্যনটো নাপাব পাৰা কাৰণ মই এতিয়ালৈকে PDF-টো কমপ্লিট হোৱা নাই বনাই যেতিয়া হ'ব মই দি দিম এতিয়া মই তোমালোকক 6 নম্বৰলৈকে সলভ কৰি দিলোঁ হয় এতিয়া 6 নম্বৰলৈকে যিমানবোৰ কুৱেশ্যন আছিল গোটেইকেইটা ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া 7 নম্বৰটো কি কৈছে আমাক চোৱা এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে পেঞ্চিল কলম জ্যামিতি কাগজ আদি দৈৰ্ঘ্য জুখি লোৱা প্ৰতিটো দৈৰ্ঘ্য মিলিমিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা ঠিক আছে এতিয়া তোমালোকক জুখি চাব দিছে তোমালোকৰ চাৰিওফালৰ বস্তুবোৰ তোমালোকে জুখি চাবা আৰু বাকী এইটো ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত একদমেই নাহে 8 নম্বৰ তোমাৰ শ্ৰেণী কোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা 10 চেণ্টিমিটাৰতকৈ কম 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক তোমাৰ পৰ্যবেক্ষণ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা ঠিক আছে এতিয়া এইটো তোমালোকক জুখি চাব দিছে তোমালোকে নিজে জুখি চাবা চাই পেলাই কৰিবা এইটো ঠিক আছে বাকী এইটো তোমালোকৰ পৰীক্ষাত অহা চান্স নাই তেনেকৈ 9 নম্বৰটো তোমালোকক জুখি চাব দিছে তোমালোকৰ বন্ধুৰ উচ্চতা জুখি পেলাই তালিকাত লিখিব দিছে তোমালোকে নিজে কৰিব লাগিব এইবোৰ বাকী 7 8 9 পৰীক্ষাত একদমেই নাহে ইম্পৰ্টেণ্ট নহয় 10 নম্বৰটো ইম্পৰ্টেণ্ট হয় তাৰ আগত মই কৈ দিওঁ কিছুমানে মোক ক'বা যে আপুনি এটা নিদিলে কিয় পৰীক্ষাত ইম্পৰ্টেণ্ট হয় নে নহয় এইবোৰ আপুনি ক'ব নালাগে আপুনি দিয়ক খালি হয় মই কিয় দিয়া নাই কাৰণ এইবোৰ এনেও নাহে বেছিভাগ ষ্টুডেণ্টে এইবোৰ মানে এই ভিডিঅ'টো যোনে চাই আছা তাৰ ভিতৰত বেছিভাগকে এইবোৰ কুৱেশ্যনৰ আনচাৰ নালাগে গতিকে যিবোৰ কুৱেশ্যন তোমালোকৰ নাহে পৰীক্ষাত সেইবোৰৰ কাৰণে মই এনেই কষ্ট কৰি ইমান কষ্টকৈ আনচাৰবোৰ লিখোঁ আকৌ দিওঁ সেইকাৰণে মই দিয়া নাই ঠিক আছে বাকী আহিলে মই দিলোঁ হয় বাকী যোনবোৰ কুৱেশ্যন আনচাৰ আহিব ইম্পৰ্টেণ্ট হয় সেইবোৰ মই দিছোঁ ঠিক আছে যেনেকৈ 10 নম্বৰটো ইম্পৰ্টেণ্ট হয় 10 নম্বৰটো মই দি আছোঁ 10 নম্বৰ কি কৈছে আমাক তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা ৰৈখিক বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা ঠিক আছে এইটো ইম্পৰ্টেণ্ট ইংলিছ মিডিয়াম তোমালোকৰ কুৱেশ্যনটো পঢ়ি ল'বা 10 নম্বৰ মই আনচাৰটো দি আছোঁ চ' 10 নম্বৰ আনচাৰটো তোমালোকে এনেকৈ লিখিবা আমাৰ চাৰিওফালৰ বস্তুবোৰৰ 3 ধৰণৰ মুখ্য গতিৰ দুটাকৈ উদাহৰণ তলত দিয়া হ'ল গতিৰ প্ৰকাৰ ৰৈখিক গতি এইটো বৈশিক গতি হৈছে ৰৈখিক কৰি ল'বা মই কৰি দিছোঁ ৰ'বা এইটো ৰৈখিক কৰি ল'বা ঠিক আছে মই ৰৈখিক কৰি দি আছোঁ তোমালোকে চাই লোৱা ৰ ক'ত গ'ল এইটো ৰ তাত ঐকাৰ ৰৈখিক গতি এতিয়া ৰৈখিক গতিৰ উদাহৰণ কি পোন পথেৰে যোৱা গাড়ীৰ গতি 2 নম্বৰ ওপৰৰ পৰা সৰি পৰা শিলৰ গতি চোৱা এইটো এটা উদাহৰণ এইটো এটা উদাহৰণ তেনেকৈ বৃত্তাকাৰ গতিৰ এটা উদাহৰণ দুটা উদাহৰণ দোলন গতিৰ এটা উদাহৰণ দুটা উদাহৰণ ঠিক আছে তোমালোকে চাই লিখি ল'বা এতিয়া এই কুৱেশ্যনটোৰ আনচাৰ ইংলিছ মিডিয়াম এনেকৈ লিখিবা ফাৰ্ষ্ট এইখিনি লিখি ল'বা লিখি পেলাই এনেকৈ টেবুলটো বনাই দিবা তোমালোকে এনেকৈ আঁচ পাৰি দিবা কিন্তু দেই এনেকৈ আঁচ পাৰি দিবা টেবুলটো বনাই দিবা ভালকৈ ঠিক আছে এনেকৈ আঁচ পাৰি দিবা চ' তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটো আনচাৰ এইখিনিতে সমাপ্ত হ'ল এতিয়া 11 নম্বৰটো তোমালোকৰ ইমান এটা ইম্পৰ্টেণ্ট নহয় কিন্তু 11 নম্বৰটো মোৰ লিখিবলৈ বেছি সময় লগা নাই কাৰণে মই দি আছোঁ ঠিক আছে 11 নম্বৰটো তোমালোকৰ পৰীক্ষাত নাহে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত প্ৰায় অহা দেখা নাই মানে অহা চান্স একদমেই কম আছে ঠিক আছে নাহে বুলিও নকওঁ মানে অহা চান্স একদমেই কম আছে কিন্তু 7 8 9 এইকেইটা নাহে সেইকাৰণে একেবাৰে দিয়া নাই কিন্তু 11 নম্বৰটো তোমালোকৰ অহা চান্স আছে কিন্তু কম আছে চ' 11 নম্বৰ আনচাৰবোৰ তোমালোকে চাই লোৱা অসমীয়া মিডিয়ামে কিতাপতে লিখি লোৱা এনেকৈ আনচাৰবোৰ এইকেইটা ঠিক আছে আৰু ইংলিছ মিডিয়ামে আনচাৰকেইটা লিখি লোৱা এইকেইটা এতিয়া 11 নম্বৰ বি কুৱেশ্যনৰ আনচাৰ অসমীয়া মিডিয়ামবোৰে লিখি লোৱা এইখিনি আৰু ইংলিছ মিডিয়ামে এইখিনি লিখি লোৱা এইটো মই ইমান পঢ়ি দিয়া নাই কাৰণ ইম্পৰ্টেণ্ট নহয় ইমান এটা আহিব পাৰে কিন্তু ইমান এটা ইম্পৰ্টেণ্ট নহয় ঠিক আছে মেইন ইম্পৰ্টেণ্ট কোনকেইটা মই আকৌ কৈ দি আছোঁ তোমালোকৰ 1ৰ পৰা লৈ 6 নম্বৰলৈকে যিমান কুৱেশ্যন আছে সকলোবোৰ বহুত ইম্পৰ্টেণ্ট পিছত 10 নম্বৰটো ইম্পৰ্টেণ্ট আছে বাকী এটা ইম্পৰ্টেণ্ট নহয় ঠিক আছে আৰু তোমালোকে
তোমালোকৰ যদি স্কুলত মাজৰ কুৱেশ্যন কাটে তেন্তে মাজৰ পৰা কুৱেশ্যন চাবা আৰু ঠিক আছে চ' আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত যিটো ভিডিঅ'ত মই তোমালোকক নেক্সট চেপ্টাৰটো বুজাই দিম যদিহে তোমালোকে নেক্সট চেপ্টাৰটো লাগে বুলি কমেণ্ট কৰা ঠিক আছে নেক্সট চেপ্টাৰটোৰ নাম কি টেম্পাৰেচাৰ এণ্ড ইটছ মেজাৰমেণ্ট বা অসমীয়া যদি কওঁ উষ্ণতা আৰু ইয়াৰ জোখ এই চেপ্টাৰটো মই নেক্সট ভিডিঅ'ত তোমালোকক দিম সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আজিলৈ এইখিনিতে সামৰণি মাৰোঁ বাই